প্ৰথমে সকলোকে নমস্কাৰ জনাই আজিও এটা লৈ আহিছোঁ ৰেচিপি আৰু লগতে অকণমানি ব্লগ। আপোনালোকে চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু দেই। আৰম্ভটো কৰি দিছোঁ, গুদামৰ পৰা ওলাই আহিছোঁ, মানে ৰাতিপুৱাই আৰম্ভটো কৰি দিছোঁ আৰু বাকী চাই থাকক। আৰু আজিও ভাল ভাল কিছুমান ৰেচিপি আগবঢ়াম, লগতে ফানিও থাকে অলপ অলপ, আমাৰ মানে ফানি হৈ যায়। আৰম্ভ কৰি দিছোঁ দেই, হৈ গ'ল না? ৰাতিপুৱাই উঠিলোঁ এনেধৰণে চফ 1 চামুচ, জিৰা 1 চামুচ, লগতে এটা নেমু টেঙা কিন্তু ৰস নাই দেই, সেইকাৰণে সিজাই দিছোঁ একেবাৰে। একচুৱেলি গোটেই নেমু টেঙাটো পিচ পিচকৈ কাটি দিলেও হয়, সেয়েহে মই কাটিয়ে দিছোঁ। এয়া উতলি আছে, এতিয়া কি কৰিম আপোনালোকে চাই থাকক। মই মানে ৰাতিপুৱাই লাল চাহ নাখাওঁ। চফ জিৰা 1 চামুচ লগতে এটা নেমু টেঙা কাটোঁ মিহি মিহিকৈ কাটি পেলাই একেলগে 5 মিনিটমান সিজাই দিওঁ বা 6 মিনিটমান সিজাই দিওঁ। সিজাই পেলাই এনেধৰণে 2 গিলাচমান ৰেডি কৰি লওঁ। এই 2 গিলাচ মানে ৰাতিপুৱাই খাই দিওঁ। এইফালে আমাৰ পাকঘৰত থকা ল'ৰাটোৱে বনালে ফ্ৰেঞ্চবিন আৰু আলু ভাজি, বৰ সুন্দৰকৈ বনাইছে, গোন্ধটো বৰ ধুনীয়া লাগিছে। এইফালে আকৌ হালধি চাটনি বনাবলৈ দিছোঁ। হালধি চাটনি কোনে কোনে খায়। ফুলকবি কাটি লৈছোঁ, এইফালে আকৌ পানীলাও, মানে আজি পাকঘৰতে আছোঁ। এইফালে আলু, মই মানে ধৰক আগবেলাটো পাকঘৰতে থাকোঁ, সেইটো সকলোৱে জানেই। কি কাটিছে বৌদা? কি লাও? জাতিলাও জাতিলাওহে নি? আৰু পাচিকেইটা ভগা যে চিকটা মানুহ হয়নে, পেলাই নাই দিয়া। বন্ধু বান্ধৱীসকল, লগত পিঁয়াজ, অকণমান আদা আৰু হালধি, ধুনীয়া এখন চাটনি হৈ গ'ল। আৰু এটা বস্তু যোগ কৰিম ইয়াত, কি জানেনে? এইফালে মানে আলু বইল কৰি থোৱা আছে ধেৰ, তাৰে এপিচ ইয়াতে যোগ কৰি দিছোঁ। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ অকণমান দি দিম আৰু কালা নিমখ। বছ, হালধি চাটনি ৰেডি। হালধি চাটনি মানে এটা সময়ত মই বহুত খাইছিলোঁ, যেতিয়া 2016 চনত মোৰ মানে কেঞ্চাৰ যে হৈছিলে, তেতিয়া বহুত খালোঁ কৈছোঁ নহয়। হালধি চাটনি, পালেঙৰ চাটনি। এতিয়া ইয়াত অইন কাম নাই আৰু, কালা নিমখ অকণ দি দিম আৰু বছ, হৈ গ'ল। বন্ধু বান্ধৱীসকল, এইফালে কেইটামান লোকেল মাছ গোটাই ল'লোঁ। বহুদিন মাছৰ ৰেচিপি নাই দিয়া ন, আজি ব্লগটোৰ মাজতে আপোনালোকে চাবলৈ পাব। আনফালে মই এটা চব্জি বনাবলৈ লৈছোঁ, সেইটো দেখুৱাই দিছোঁ। এইফালে পিঁয়াজ, এইখন আকৌ ইয়াত ঢাকনি দেই, এনেকৈ মানে মেনেজ কৰিছোঁ। আৰু জিৰা, এইকণ মাংস দিয়া মছলা ৰেডি কৰি থৈছোঁ, ৰেড চিলি, এয়া শুকান জলকীয়া, তেজপাত, এইফালে এটা কেৰাহী, এইফালে আকৌ গ্ৰীণ মটৰ, আলু, বন্ধাকবি, ফুলকবি, পানীলাও। এইখিনি আকৌ গৰম পানীত নিমখ দি ধুই লৈছোঁ, গৰমেই হৈ আছে। আমি মানে ফুলকবি সদায় গৰম পানীত নিমখ দি ধুই লওঁ। এইফালে ধুনীয়াকৈ বিলাহী কাটি লৈছোঁ। বিলাহী কিহৰ লগত কেনেধৰণে দিম চাই থাকক। এইফালে কেৰাহী গৰম হৈছে আৰু সৰিয়হৰ তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া মই যোগ কৰিম কি জানেনে? এই হাতত লৈ আছোঁ পাঁচফোৰণ, লগে লগে যোগ কৰি দিম এতিয়া জলকীয়া আৰু তেজপাত। আৰু এটা বস্তু যোগ কৰিম, সেইটো হৈছে এইফালে মন কৰক কাটি থোৱা পিঁয়াজ। বছ, অকণমান সময় ভাজি ল'ম। আজি এইটো ৰেচিপি মানে ভাতৰ লগত খোৱা দেই, মানে পুৰি চব্জিৰ লগত ভাল নালাগিব, ভাতৰ লগত কিন্তু বৰ ধুনীয়া লাগিব। চাই থাকক কেনেধৰণে কি দিছোঁ। এয়া সকলো চব্জিখিনি ইয়াত ঢালি দিলোঁ। পানীলাও, আলু, ফুলকবি, গ্ৰীণ মটৰ, গোটেইখিনি ইয়াতে মিক্স কৰি মানে ঢালি দিলোঁ। এতিয়া মছলাখিনিও যোগ কৰি দিলোঁ। এটা এটা বস্তু যোগ কৰি গৈ থাকিম আৰু আপোনালোকক দেখুৱাই গৈ থাকিম। যদিহে কেতিয়াবা আপোনালোকৰ সম্ভৱ হয়, এনেধৰণে এবাৰ বনাই খাই চাব। খুব ধুনীয়াকৈ ভাজি ল'ম এতিয়া দেই এই বস্তুটো, মানে আৰু দুটামান বস্তু যোগ কৰিম ইয়াত, কি হয় আপোনালোকক দেখুৱাম বাৰু। আৰু বাকী নিমখ আৰু হালধি সোৱাদ অনুসৰি দেই। বাকী মছলাখিনি 1 চামুচ দিছোঁ আৰু ডাঙৰ চামুচেৰে। ধৰক আমি বহুত বেছি মছলা নাখাওঁ নহয়, সেইটো জানেই। নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছোঁ। বাকী আপোনালোকে চাই থাকক। আজি ব্লগটো চাই আপোনালোকে বহুত ভাল পাব আৰু নজনা কিছুমান কথা
মোৰ মতে আপোনালোকে শিকিবও পাৰিব। যদিহে কোনোবাই নতুনকৈ মোৰ চেনেলটি চাইছে তেওঁলোকক একদম অনুৰোধ জনাইছোঁ, ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব এটা মাৰি দিব দেই। যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰিম। মুখখন লুকুৱাই দিছে দেখিছা নাই? ইয়াত কি আছে? ফুলকবি আলু বুট দালি। ফুলকবি আলু বুট দালি মস্ত চৌকাত উতলি আছে, হয় নহয়? এইফালে আমাৰ এইজনী আকৌ আদা নহৰু খুন্দি আছে। মই আকৌ এইটো বনাই আছোঁ। বন্ধু বান্ধৱীসকল, এইখিনি হৈছে নগা ধনিয়া কৰে, কিছুমানে মান ধনিয়া কৰে, একদম শুকাই খৰখৰীয়া হৈ আছে। এইখিনি এনেধৰণে মিহি মিহিকৈ কাটি যদি এটা বৈয়ামত ভৰাই থোৱা হয় বহু দিনলৈ ব্যৱহাৰ কৰিব পৰা হ'ব। মানে সৰহকৈ ল'লে শুকাই গ'ল। মই এতিয়া এনেধৰণে মিহি মিহিকৈ কাটি চব বৈয়ামত ভৰাই থ'ম আৰু যিকোনো চব্জি বনালে অলপ অলপ দি দিলে বছ কি ধুনীয়া গোন্ধাব নহয়। বুদ্ধিটো দিছোঁ, আপোনালোকে কেনেকুৱা লাগিলে জনাব দেই। এইফালে এতিয়া মই গুড় এচপৰা লৈ ল'লোঁ আৰু লৈ লৈছোঁ কি দেখুৱাই আছোঁ, লাল চাহ আৰু এটা বস্তু লৈ আছোঁ, সেইটো হৈছে ৰুটি। লাল চাহ ৰুটি আৰু গুড়। এইফালে এইজনীয়ে মই ভিডিঅ' আগত দেখি দাঁত চেলাই হাঁহি আছে। যিয়ে নহওক বাৰু লাল চাহ গুড় খাই লওঁ দেই, তাৰপৰা দেখুৱাই আছোঁ। বন্ধু বান্ধৱীসকল, এইখিনি চব প্ৰথম যিটো পানীটো যে ভাজি ভাজি এনেধৰণে শুকুৱাই দিয়া হ'ল। এয়া এতিয়া চুপ কৰিম। এইফালে চাওক আদা নহৰু, ইয়াত কেইবাটাও বস্তু মিক্স আছে, যেনে পানীলাও, আলু, গ্ৰীণ মটৰ, ফুলকবি, বন্ধাকবিও অকণমান আছিলে এনেই কাটি থোৱা আছিলে, সেয়াও যোগ কৰি দিলোঁ। দুই তিনি মিনিট এনেকৈ ভাজি ল'ম। এতিয়া 2-3 মিনিট ভাজি ল'লোঁ। এতিয়া যোগ কৰি দিম বিলাহী। এতিয়া অকণমান সময় ঢাকি দিম, বাছ ঢাকি থৈ দিলোঁ। এটা কথা মন কৰক, বিলাহীৰ পৰা যথেষ্ট পানী ওলাইছে। মিক্স চব্জিখিনি সিজিবলৈ সুবিধা হৈছে, নহয়নে বাৰু? জোখমতে অলপ গৰম পানী যোগ কৰি দিলোঁ। ইতিমধ্যে সুন্দৰকৈ সিজি উঠিলে। এতিয়া মই কি যোগ কৰিছোঁ চাওক, মান ধনিয়া, শুকান মান ধনিয়া। মান ধনিয়া গোন্ধটো কিমান ধুনীয়া সেইটোতো আপোনালোকক ক'বই নালাগে, নহয়নে? বাছ এতিয়া লাহেকৈ অকণমান লৰফৰ কৰি দিম আৰু তাৰপিছতে হোটেলত যিহেতু ভাতৰ কাষ্টমাৰ আমাৰ আহেই, তেওঁলোকক খাবলৈ দিম। কেনেকুৱা লাগিলে জনাব দেই আপোনালোকে। এইফালে এইকেইটা একদম এই কি হ'ল? মই ওচৰলৈ আহিলে শুই দি আছা বগী। সেইফালে এজনী বগী, এইটো হৈছে লাকু, এইজনী হৈছে মেমি। এতিয়া লোকেল মাছকেইটা বিলাহীৰ লগত বনালোঁ, বনাই এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। আজি ব্লগটো চাই কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।